যোৱা ইংৰাজী 9 নৱেম্বৰ তাৰিখে নাহৰকটীয়া ৰটাৰী ক্লাবৰ সদস্যসকলে দুলীয়াজান সমষ্টিৰ অন্তৰ্গত কঠালগুৰি 5 কোটি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ শ্ৰী বন্তু তালুকদাৰৰ ঘৰত উপস্থিত হৈ তেখেতৰ 8 বছৰীয়া কন্যা সন্তান পিহু তালুকদাৰক দেখা কৰে। জন্মতেই মাকক হেৰুৱাই পিহু ডাঙৰ হৈ অহাৰ লগে লগে তাইৰ দুই ভৰিত কিছু বিসংগতি দেখিবলৈ পায় আৰু ক্ৰমান্বয়ে তাই খোজকাঢ়িব নোৱাৰা হৈ পৰে। নাহৰকটীৰ বিশিষ্ট সাংবাদিক তথা সমাজকৰ্মী শ্ৰী সুব্ৰত লোধ ডাঙৰীয়াই এই ছোৱালীজনীয়ে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে ৰটাৰী ক্লাবৰ সভাপতি শ্ৰী সত্যকাম বৰুৱাক অৱগত কৰাৰ লগতে পিহুক যৎকিঞ্চিতো সাহায্য প্ৰদান কৰিবৰ বাবে অনুৰোধ জনায়। সেয়েহে যোৱাকালি নাহৰকটীয়া ৰটাৰী ক্লাবে পিহুৰ চলাফুৰা কৰাত সুবিধা হোৱাকৈ তাইক এখন হুইল চেয়াৰ প্ৰদান কৰে আৰু লগতে তাইৰ বৌদ্ধিক বিকাশ গঢ়াত সহায়ক হিচাপে বিভিন্ন ধৰণৰ অধ্যয়ন তথা ছবি অংকনৰ সামগ্ৰীৰো যোগান ধৰে। ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। আপোনাৰ আজি নাতিনীজনীৰ কাৰণে বহুত মনত দুখ আছিলে। দুখটো এতিয়া ভাবিছোঁ এতিয়া যাব নেকি অকণমান ঈশ্বৰে জানে। যে আমাৰ ল'ৰাটো আহিলে কেতিয়াবা কৈ থাকোঁ ল'ৰাটো মোক এখন হুইল চেয়াৰ দিলে, সেইকাৰণে মোৰ মনটো ভাল লাগিছে। এতিয়া মই ভাবিছিলোঁ মোৰ মানুহে নাই কিজানি তদন্ত ল'বৰ কাৰণে। নাহৰকটীয়া ৰটাৰী ক্লাবে দিছে আপোনালোকক চেয়াৰটো। হুইল চেয়াৰটো ৰটাৰী ক্লাবে মানুহকেইটা আহি কিনে মোৰ ঘৰত দি গৈছে। তাৰ কাৰণে আপুনি ধন্যবাদ জনাইছে। ধন্যবাদ। ঠিক আছে, হ'ব। কৈছে আপোনালোকে নাহৰকটীয়া ৰটাৰী ক্লাবৰ উদ্যোগত আজি কঠালগুৰি 5 কোটিত ঝণ্টু তালুকদাৰৰ যিজনী ছোৱালী ভৰিৰে একেবাৰে খোজকাঢ়িব নোৱাৰে, আজি তেওঁক আপোনালোকে হুইল চেয়াৰ এটা প্ৰদান কৰিলে। হয়, খুব ভাল কথা। কি ক'ব এই বিষয়ে? প্ৰকৃততে আমি আজি কিছুদিন আগতে ছোৱালীজনীক খবৰ পালোঁ। আপোনাৰ নামটো নিশ্চয় ল'ব পাৰিম? আমাৰ নাহৰকটীয়াৰ বিশিষ্ট সংবাদকৰ্মী তথা সমাজকৰ্মী সুব্ৰত লোধ ডাঙৰীয়াই এই ছোৱালীজনীৰ বিষয়ে আমাক অৱগত কৰিলে। পিহু তালুকদাৰ ছোৱালীজনীৰ নাম, সৰু ছোৱালী, হয়তো 8 বছৰ হৈছে তাইৰ। তো আমি আহি দেখিলোঁ ছোৱালীজনী মানে খোজ কঢ়াত অসুবিধা। তাই এটা জন্মৰ পৰাই এটা সমস্যাৰ সন্মুখীন হৈ আছে, যাৰ বাবে তাই খোজকাঢ়িব নোৱাৰে। গতিকে সুব্ৰত লোধ ডাঙৰীয়াই আমাৰ ছোৱালীজনীৰ বিষয়ে জনালে, আমাক অনুৰোধ জনালে যাতে আমি যদি ছোৱালীজনীৰ মানে কিবা এটা সুবিধা কৰি দিব পাৰোঁ। তো আমি সেইকাৰণে কথা দিলোঁ তেখেতক। সেই কথা মৰ্মে আজি আমি আহিছোঁ নাহৰকটীয়া ৰটাৰী ক্লাবৰ ফালৰ পৰা ছোৱালীজনীক এখন হুইল চেয়াৰ আমি প্ৰদান কৰিছোঁ। আৰু লগতে আমি আৰু কিছুমান বস্তু তাইক দেখিছোঁ, আমি আপোনালোকে কিতাপ পত্ৰও দিছোঁ, অলপ বুক কালাৰ পেঞ্চিল এনেকুৱা এইবিলাকো দিছোঁ। তো ভাল লাগিছে যে মানে ছোৱালীজনী আমি কিবা এটা ধৰক আগবঢ়াব পাৰিছোঁ। ঠিক আছে, ধন্যবাদ।